Hello students, welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি ডিসকাস কৰিবলৈ গৈ আছো ফ্যাক্টৰস এফেক্টিং এনজাইম অ্যাক্টিভিটি. বিৰাট ইজি টপিক, বেছি টাইম নলওঁ, সোনকালে শেষ কৰি দিম. সো ফ্যাক্টৰস এফেক্টিংত আমি কি পাম? ফাৰ্স্ট টেম্পাৰেচাৰে এফেক্ট কৰিব, সেকেন্ড pH এফেক্ট কৰিব, থাৰ্ড এনজাইমৰ কনসেন্ট্ৰেচনে এফেক্ট কৰিব, ফোর্থ সাবস্ট্রেট কনসেন্ট্রেশনে এফেক্ট কৰিব, ফিফথ ইনহিবিটৰ্স বিলাকে এফেক্ট কৰিব, বেলেগ বেলেগ ইনহিবিটৰ্স এনজাইম অ্যাক্টিভিটি এফেক্ট কৰে হয় দেখিছো আমি. সিক্সথ আমাৰ যদি কম প্ৰডাক্টটোও এফেক্ট কৰিব, প্ৰডাক্ট এনজাইমৰ যোনবিলাক প্ৰডাক্ট বনে সেইটো এফেক্ট কেনেকৈ এফেক্ট কৰিব চাই লওঁ. টেম্পাৰেচাৰ যদি কথা পাতো, তুমি যিমানে টেম্পাৰেচাৰ ইনক্ৰিজ কৰিবা এনজাইম অ্যাক্টিভিটি বাঢ়িব, বাট ইয়াৰ এটা কেচ আছে. কেচ কি আছে যে প্ৰত্যেকটো এনজাইমৰ কাৰণে এটা নিৰ্দিষ্ট টেম্পাৰেচাৰ আছে যোনখিনি নেকি হেতে ম্যাক্সিমাম কাম কৰিব. ফৰ এক্সাম্পল মই যদি এটা গ্ৰাফ আঁকো, স্যাৰ গ্ৰাফ আপুনি বহুত আঁকি আছে দেই, তেতিয়াহে বুজিবা কনসেপ্টটো. ওকে, মই ইপিনে টেম্পাৰেচাৰটো দিছো, ইপিনে অ্যাক্টিভিটি দিছো, এনজাইম অ্যাক্টিভিটি দিছো. সো ইয়াত চোৱা গ্ৰাফটো কেনেকুৱা আহিব. ফৰ এক্সাম্পল আমিয়ে যদি আমাৰ এক্সাম্পল লওঁ 0 10 20 30 40 50 60 এনেকৈ টেম্পাৰেচাৰ বহাই আছে. আমাৰ বডি টেম্পাৰেচাৰ কিমান? আমাৰ বডি টেম্পাৰেচাৰ হ'ল এৰাউণ্ড 37 ডিগ্ৰী সেলসিয়াছ, হয়নে? এৰাউণ্ড 37 ডিগ্ৰী সেলসিয়াছ. 37 ডিগ্ৰী সেলসিয়াছত এনজাইম অ্যাক্টিভিটি ম্যাক্সিমাম হ'ব মোস্ট অফ দা এনজাইম. ইয়াতো আকৌ এক্সেপশন আছে, যেনেকৈ আমাৰ ওকে ইয়াতো নাকাওঁ, ইয়াত নকওঁ. সো প্ৰত্যেকটো এনজাইমৰ কি হয়, আমাৰ হিউমেনৰ যদি কথা পাতো, আমাৰ ম্যাক্সিমাম এনজাইম বিলাকে অ্যাক্টিভিটি 37 ডিগ্ৰী সেলসিয়াছত কাম কৰি আছে আমাৰ বডিত, হয়নে? সেইকাৰণে ভালকৈ কেমিকেল ৰিয়েকশনছ বিলাক হৈ আছে, তুমি জীয়াই আছা. লাহে লাহে যদি তোমাৰ টেম্পাৰেচাৰ কমাই দিওঁ, মই তোমাক লাহে লাহে ঠাণ্ডা জেগালৈ লৈ আনিছো, নি তোমাক ফ্ৰিজৰ ভিতৰত সোমাই দিছো 0 ডিগ্ৰী সেলসিয়াছ, তুমি কাম কৰিব পাৰিবানে? নোৱাৰা, কাৰণ মোস্ট অফ দা এনজাইম কি হৈ যায়, লোৱাৰ টেম্পাৰেচাৰত মোস্ট অফ দা এনজাইম বিলাক ইনএক্টিভ ষ্টেট হৈ যায়, ইনএক্টিভ. আৰু তেনেকৈ মই তোমাক হায়াৰ টেম্পাৰেচাৰ লৈ যাওঁ 40 50 60 70 80 এনেকুৱালৈ লৈ যাওঁ, তেতিয়া তোমাৰ এনজাইম এক্টিভিটি কমি যাবনে? কমি যাব. সো এটা আমি বেল কাৰ্ভ পাম. সো তোমাৰ যদি টেম্পাৰেচাৰ বঢ়াই থাকো, তো কি হ'ব, এনজাইম বিলাক সেইপিনে ডিনেচিয়ৰ হৈ যাব. ডিনেচিয়ৰ মানে তাৰ মেইন যোনটো ষ্ট্ৰাকচাৰ আছিলে এনজাইমৰ, ষ্ট্ৰাকচাৰবিলাক ভাঙি যাব, সেইটো কামেই কৰিব নোৱাৰে. তুমি ইনএক্টিভ হৈ থাকিলে আকৌ যদি তোমাক নৰ্মেল টেম্পাৰেচাৰলৈ আনো, তুমি ভাল হৈ যাবা, আকৌ এনজাইমবিলাক নৰ্মেল কাম কৰিব পাৰিবা. কিন্তু তোমাক এবাৰ জুইত সোমোৱাই দিলো, একদম 100 ডিগ্ৰী তুমি জুই জ্বলাই তাক সোমোৱাই পেলাই উলিয়াই আনিলো, তোমাৰ এনজাইম চব জ্বলি নাইকিয়া হৈ গ'ল, তাতো তুমি আকৌ নৰ্মেল ষ্টেটলৈ আনিব নোৱাৰা. আৰু তো টেম্পাৰেচাৰ তেনেকৈ এফেক্ট কৰে. সো টেম্পাৰেচাৰ তুমি যিমানে ৰাইজ কৰি থাকিবা, ফৰ এক্সাম্পল তোমাক কম টেম্পাৰেচাৰলৈ আনিলো, এনজাইমবিলাকৰ এক্টিভিটি কমি গ'ল. লাহে লাহে যেতিয়া মই টেম্পাৰেচাৰ বঢ়াই আছো, এনজাইমৰ এক্টিভিটি বাঢ়ি আছে, কিন্তু কিমান বাঢ়িব? এইটো Q10 বুলি এটা কনসেপ্ট আছে. Q10 মানে কি? For every 10 degree rise in temperature, for every 10 degree rise, যিমান 10 ডিগ্ৰী ৰাইজ কৰিব, এনজাইম এক্টিভিটি ডাবলছ বুলি কয়. এনজাইম এক্টিভিটি ডাবল হৈ যায়, এনজাইম এক্টিভিটি ডাবলছ. এইটো হ'ল টেম্পাৰেচাৰ কনসেপ্ট. কিন্তু এই কনসেপ্টটো য'তে ত'তে নালাগে, মই এটা অভাৰঅল আইডিয়া দিছোঁ. ফৰ এক্সাম্পল তুমি যদি 10 পৰা 20 কৰা, এনজাইম এক্টিভিটি ডাবল হৈ যাব. 20 পৰা 30 কৰা, এনজাইম এক্টিভিটি ডাবল হৈ যাব. কিন্তু তুমি 30 পৰা 40 কৰিছা, এনজাইম এক্টিভিটি ডাবল নহয়, কাৰণ তোমাৰ অপটিমাম pH 37 আছিলে তোমাৰ প্ৰত্যেকটো এনজাইমৰ, তোমাৰ বডি টেম্পাৰেচাৰ এনজাইমবিলাকৰ. বুজি পাইছানে? সো 37তকৈ আকৌ বাঢ়ালে কি হ'ব, এনজাইম এক্টিভিটি হাফ হৈ যাব, এতিয়া আকৌ কমি যাব. তোমাৰ মানে কথা হ'ল অপটিমাম টেম্পাৰেচাৰ যোনটো আছে, এইটো এটা অপটিমাম টেম্পাৰেচাৰ যদি তুমি 10 ডিগ্ৰী তলত কৰা, মানে এইপিনৰ পৰা যদি তুমি বঢ়াই আছিলা টেম্পাৰেচাৰটো, তেতিয়া ম্যাক্সিমাম এক্টিভিটি বাঢ়ি এটা নিৰ্দিষ্ট চেচুৰেটেড পইণ্ট আহিবগৈ এনজাইমৰ. বাট তাৰপিছত যদি বঢ়োৱা, আকৌ 10 ডিগ্ৰী ৰাইজত তোমাৰ হাফ অফ এনজাইম এক্টিভিটি কমি যাব, হাফ কমি যাব. এইপিনে যেতিয়া বঢ়াইছিলা তেতিয়া কি হৈছিলে, ডাবল হৈ আছে. মই একদম বুজাব পাৰিছোঁ নে নাই, বেছি ডিটেইলছত গৈছোঁ নেকি? মুঠতে অভাৰঅল জানিবা যে টেম্পাৰেচাৰৰ যোনটো ষ্টাইল আছে, টেম্পাৰেচাৰৰ ষ্টাইলটো হ'ল প্ৰত্যেকটো এনজাইমৰ কাৰণে. প্ৰত্যেকটো এনজাইম মানে কি, আমাৰ বডিত যিমানবিলাক এনজাইম আছে, মোষ্ট অফ দা এনজাইমছ, প্ৰত্যেকটো অৰ্গেনিজমৰ এনজাইমখিনিৰ কাৰণে এটা নিৰ্দিষ্ট টেম্পাৰেচাৰ আছে, যোনটো টেম্পাৰেচাৰত সিহঁতে ম্যাক্সিমাম এক্টিভিটি দেখুৱাব পাৰে, সেইটো কম অপটিমাম টেম্পাৰেচাৰ. আৰু সেই টেম্পাৰেচাৰ যদি কম কৰা বা বেছি কৰা, তেতিয়া এনজাইম এক্টিভিটি কমি যাব. আৰু আমি এনেকুৱা গ্ৰাফ এটা পাম. এই গ্ৰাফডাল হ'ল বেল শেপড কাৰ্ভ, হয় নহয়? বেলৰ নিচিনা এনেকৈ বেলটো এটা নিচিনা হয় নহয়? সো এইটোৱে মনত ৰাখিবা, খালি এইটো লিখি দিলে হৈ গ'ল. pH
সেম সো ইমান মুখস্থ কৰিব নালাগিল স্যাৰ ইয়েস নালাগিল কাৰণ pH ৰো একে ঘটনা হ'ব ফৰ এক্সাম্পল এটো এটা গ্ৰাফ প্ৰত্যেকটো এনজাইমৰ আকো নিৰ্দিষ্ট এটা pH আছে যোনটো pH ত হি ম্যাক্সিমাম এক্টিভিটি দিব পাৰে pH ম্যাক্সিমাম এক্টিভিটি অপটিমাম pH এটা থাকিব তাত এনজাইমটো ম্যাক্সিমাম এক্টিভিটি দেখাব ম্যাক্সিমাম এটো এক্টিভিটি আৰু ফৰ এক্সাম্পল এপিনে pH সো 0 1 2 1 2 3 4 এনেকে 14 pH সো প্ৰত্যেকটো এনজাইমৰ নিৰ্দিষ্ট pH আছে তো হেতু লেভেলত হেটা কাম কৰিবা এতিয়া ফৰ এক্সাম্পল তুমি যদি সোৱা চকুৰ এনজাইমছ খিনি আছে যোনখিনি নেকি চকুৰ pH লগত কাম কৰি আছে ব্লাডৰ এনজাইম খিনি আছে ব্লাডৰ pH এনেকুৱা এনজাইম আছে যোনবিলাক নেকি পাকস্থলীত আমাৰ ষ্টমাকত কাম কৰি আছে ষ্টমাকৰ pH কিমান around 3 কম pH বাট ষ্টমাকত থাকা এনজাইম খিনিয়ে হেইটো লেভেলতে কাম কৰিব ভাল পায় মই যদি এতিয়া ষ্টমাকৰ এনজাইম এটা আনি পেলা চকুত লগাই দিও কাম কৰিব না নোৱাৰে সো প্ৰত্যেকটো এনজাইমৰ তেনেকে নিৰ্দিষ্ট pH আছে তেনেকে প্ৰত্যেকটো এনজাইমৰ নিৰ্দিষ্ট টেম্পাৰেচাৰ হেতুতে কাম কৰিব ফৰ এক্সাম্পল মই যে কলো 37 ডিগ্ৰী সেলসিয়াস আমাৰ হিউম্যান বডিত লৈ এক্সাম্পল কলো মই যদি এটা ব্যাকটেৰিয়াৰ কথা কওঁ যোনবিলাক ব্যাকটেৰিয়া নেকি হট থাৰ্মেল ভেন্টস বা তোমাৰ ভলকেনো যত হৈ থাকে তাতো জিয়া আছে হয়নে যত ভলকেনো সেল অগ্নগিৰি হৈ আছে তাত কিমান লাখ লাখ ডিগ্ৰী সেলসিয়াস হ'ব পাৰে হয়নে সেই ইমান গৰম কন্ডিশনতো কিছুমান ব্যাকটেৰিয়া জিয়াই থাকে সো সেই ব্যাকটেৰিয়াটো মানে এনজাইমটোৱে 90 to 95 ডিগ্ৰী সেলসিয়াসত কাম কৰি আছে সো হেহেতৰ কাৰণে হেতু এনজাইমৰ অপটিমাম pH হেতু বুজিছা সো pH ৰ কথা পাতিলো টেম্পাৰেচাৰৰ কথা পাতিলো জানিবলগীয়া মনত ৰাখিবলগীয়া কথা কি দুইটাৰে কাৰ্ভ সেম হ'ব সো যিমানে কমাই আনিবা pH এক্টিভিটি কমি যাব যিমানে বঢ়াই যাবা pH এক্টিভিটি কমি যাব সো বেল শেপ গ্ৰাফ কাৰ্ভ দুইটাৰে একে এনজাইম কনসেন্ট্ৰেশন কোৱাচোন এনজাইম কনসেন্ট্ৰেশন বঢ়ালে এনজাইমৰ এক্টিভিটি বাঢ়িব নে কমিব অফ কোৰ্স বাঢ়িব এনজাইমৰ এক্টিভিটি বাঢ়িব যিমানে এনজাইম কনসেন্ট্ৰেশন বঢ়াবা এনজাইম এক্টিভিটি বাঢ়িব সাবস্ট্ৰেট কনসেন্ট্ৰেশন আমি শিকিছো সাবস্ট্ৰেট কনসেন্ট্ৰেশন ডিটেইলছত যিমান সাবস্ট্ৰেট কনসেন্ট্ৰেশন বঢ়াবা এটা লেভেললৈকে এনজাইমৰ কনসেন্ট্ৰেশন বাঢ়িব কিন্তু তাৰ পিছত ফ্ল্যাট হৈ যাব হয়নে সো কাৰ্ভটো আমি এনেকুৱা পাম সো এনেকুৱা নহয় যে সাবস্ট্ৰেট কনসেন্ট্ৰেশনটো বঢ়াই থাকিবা এনজাইমটো সেম ৰাখিবা এনজাইম এক্টিভিটি বাঢ়ি বাঢ়ি গৈ নহয় সাবস্ট্ৰেট কনসেন্ট্ৰেশনৰ কাৰণে অলপ কথাটো বেলেগ খুকিয়া হৈ যায় কিয় কাৰণ সাবস্ট্ৰেট কনসেন্ট্ৰেশন বঢ়ালে এটা লেভেললৈকে এনজাইম এক্টিভিটিটো বাঢ়িব তাৰ পিছত কি হৈ যায় কাৰ্ভ হৈ যায় যত নেকি আমি Vmax পাই যাওঁ ডিটেইলছত কৰাইছো চাই লবা আগৰ ভিডিওটো ইনহিবিশন আমি ডিটেইলছত শিকিছো ইনহিবিশন হয়নে বেলেগ বেলেগ ইনহিবিটৰছ থাকিলে এনজাইম এক্টিভিটি কমাব পাৰে কম্পিটিটিভ নন কম্পিটিটিভ আনকম্পিটিটিভ ৰিভাৰ্সিবল ইৰিভাৰ্সিবল ইনহিবিশন পাইছো কেনেকেনো এফেক্ট কৰে এনজাইম এক্টিভিটি মই দেখুৱাই দিছো সো ইনহিবিটৰে সদায় ইনহিবিটৰ মনত ৰাখিবা এনজাইম এক্টিভিটি কমাব হয় ইনহিবিশন মানে হল কমাব এনজাইম এক্টিভিটি কমাব প্ৰডাক্ট ইন্টাৰেষ্টিং পইণ্ট প্ৰডাক্ট A আৰু B এটো কেমিক্যাল ৰিঅ্যাকশন A B বনাই আছে হয়নে সেলৰ ভিতৰত এতিয়া A B বনাই আছে যিমানে আছে এতিয়া এনেকুৱা নহয় B B B B যদি এগালো হৈ যায় বডি ভিতৰত সোৱা B B বনাই আছে তুমি পকৰি বনাই আছা তোমাৰ পকৰি দোকান এখন আছে পকৰি বনাই আছা বনাই দম পকৰি বনাই আছা কোনো কিনা মানুহে নাই তোমাৰ লাভ হৈছে নে লোকসান হৈছে ভাই তুমি পকৰি গাল কি কৰিবা সব প্ৰডাক্টে তুমি যি বনাই আছা হেটো ডিটাৰমাইন কৰিব যে তোমাৰ এক্টিভিটিটো কিমান হ'ব সো যিমান প্ৰডাক্ট বাঢ়িব যদি জুখতকে বেছি প্ৰডাক্ট হৈ গল এই প্ৰডাক্ট খিনি গৈ ক'ব নাই ব্লক কৰি দিব এক্টিভিটিটো যে নাই বন কৰ এতিয়া নালাগে আৰু হৈ গল তো তুমি গ্ৰাহক আহিলে সেইখিনি বেছিবা তাৰপিছত আকৌ নতুনকে বনাবা তোমাৰ এক্টিভিটি শুৰু হ'ব তো তেনেকে প্ৰডাক্টটোৱে ডিটাৰমাইন কৰে যে এনজাইম এক্টিভিটি কিমান হ'ব সো মোৰ প্ৰডাক্টে এনজাইম এক্টিভিটিটো কমাই দিব সো মোৰ প্ৰডাক্ট কম এক্টিভিটি বুজি পাইছে না আইডিয়াটো ভেৰি ইজিলি বুজাবলৈ ট্ৰাই কৰিছো ওকে এটো কো আমি ফিডব্যাক ইনহিবিশন এবিলাক এটো কনসেপ্টটো কো আমি ফিডব্যাক ইনহিবিশন Unique very important concept. আমি ডিটেইলস পঢ়িম যেতিয়া গ্লাইকোলাইসিস মেটাবলিজম হিকিম কার্বোহাইড্রেট মেটাবলিজম এগুলা ফিডব্যাক রেগুলেশন বহুত হয় ফিডব্যাক ইনহিবিশন বহুত হয় হৈ গল এইকিটা তোমালোকক লিখিবলৈ ফ্যাক্টরস এফেক্টিং সাবস্ট্রেট কনসেন্ট্রেশন কেনেকৈ এফেক্ট কৰে এনজাইম কনসেন্ট্রেশন টেম্পারেচার pH ভিডিওটো পজ মাৰিবা লিখিব পাৰিবা আদারওয়াইজ ইউ ক্যান টেক দা নোটস ইনহিবিটরস এন্ড অ্যাক্টিভেটরস কেনেকৈ এফেক্ট কৰে প্ৰডাক্ট কেনে ইনহিবিটরস কম কৰিব অ্যাক্টিভেটরস বঢ়াব এনজাইম অ্যাক্টিভিটি প্ৰডাক্ট কনসেন্ট্রেশন ফিডব্যাক ইনহিবিশন হ'ব This was all about your unit 3. I hope unit 3 to pohi birat interesting lagile tumalokor. Bhalke details ot clear koriba karon tumaloke jodi bhalke enzyme to clear hoy nohoy bahut question tumalokor common pori jabo. For CVT as well as tumalokor degree exam also. Meet you in the next class. Bye bye. Thank you.